हेलो एवरीवन আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিলো ভাপতি বনোৱা এটা পিঠাৰ ৰেচিপি। বনাবলৈ অতি সহজ আৰু খাই খুবেই ভাল লাগে। আহক তেনেহলে পলম নকৰি আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে গেছটো অন কৰি কেৰাহী এখন পাতি দিছো। এতিয়া ইয়াতে দি দিছো পানী ইয়াতে মই ব্যৱহাৰ কৰিছো 2 কাপ পানী। আপোনালোকে যিমান পিঠা বনায় সেইটো হিচাপত যোগ কৰি পানী দিব। লাহে লাহে পানীখিনি উতলিবলৈ ধৰিছে তেতিয়া ইয়াতে মই যোগ কৰিছো প্ৰায় আধা চামুচ নিমখখিনি দিয়াৰ পিছত এতিয়া ইয়াতে দি দিছো পিঠাগুৰি। ইয়াতে মই ব্যৱহাৰ কৰিছো ভাত খোৱা চাউলৰ পিঠাগুৰি। আপোনালোকেও ভাত খোৱা চাউলৰ পিঠাগুৰি ব্যৱহাৰ কৰিব। পানী 2 কাপৰ লগত মই ইয়াতে 2 কাপ পিঠাগুৰি ব্যৱহাৰ কৰিছো আৰু ইয়াতে মই শুকান পিঠাগুৰি ব্যৱহাৰ কৰিছো আৰু পিঠাগুৰিখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো একেবাৰে লো কৰি দিছো আৰু প্ৰায় 1 মিনিট মান সময় আটাইখিনি ভালদৰে নেদৰে মিহলাই লৈছো। ভালদৰে মিহলাই লোৱা হোৱাৰ পিছত গেছটো অফ কৰি দিম। 1 মিনিট বা 2 মিনিটতকৈ বেছি ৰাখিব নালাগে। পিঠাগুৰিখিনি আপোনালোকে পানীখিনি উতলাৰ সময়তে দি দিব আৰু এতিয়া এটা মই পিঠাগুৰিখিনি এনেদৰে বাতি এটাত লৈ ল'ম। যিহেতু বহুত বেছি গৰম হৈ আছে পিঠাগুৰিখিনি ভালদৰে মুঠি ল'ব লাগিব। অলপ ঠাণ্ডা হ'বৰ বাবে মই ৰাখি দিলো। নাৰিকলৰ পুৰ দি যিহেতু মই পিঠাকেইটা বনাম আপোনালোকে নাৰিকলৰ সলনি তিলেৰেও বনাব পাৰে। ইয়াতে মই নাৰিকল ব্যৱহাৰ কৰিছো এফাল নাৰিকল আৰু নাৰিকলখিনি কেৰাহীখনত দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই দিছো আৰু এতিয়া ইয়াতে যোগ কৰি মই গুড়ৰ সলনি আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে আৰু আপোনালোকে যিমান মিঠা খায় কম বেছি আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি আপোনালোকে দি ল'ব। গুড়খিনি দিয়াৰ পিছত আকৌ আটাইখিনি মই ভালদৰে এনেদৰে লৰাই থাকিম আৰু গেছৰ ফ্লেমটো মিডিয়াম টু লো ৰাখিম। গুড়খিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম টু লো ৰাখিম আৰু এনেদৰে খনাই লৰাই থাকিম। প্ৰায় 5-6 মিনিট মানৰ পিছত আমাৰ নাৰিকলখিনি ভজা লাগি যাব। যেতিয়া নাৰিকলখিনিৰ পৰা খুব ধুনীয়া গোন্ধ ওলাব তেতিয়া গম পাব যে আমাৰ নাৰিকলখিনি ভজা হৈ গৈছে আৰু এনেদৰে যেতিয়া কেৰাহীৰ পৰা এৰ খাই আহিব ধৰিব তেতিয়াও গম পাব যে আমাৰ নাৰিকলখিনি ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া পিঠাগুৰিখিনি মুঠি ল'ব লাগিব। পিঠাগুৰিখিনি গৰম হৈ আছে আৰু এনেকৈ গৰম হৈ থাকোতে আপোনালোকে পিঠাগুৰিখিনি মুঠি ল'ব। পিঠাগুৰিখিনি খুব কোমলকৈ মই ৰাখিছো। আপোনালোকেও এনেকে ধৰণে ৰাখিব। আটা যেনেদৰে মঠে তেনেদৰে পিঠাগুৰিখিনি মুঠি ল'ব। মোৰ পিঠাগুৰিখিনি মুঠি লোৱা হৈ গ'ল। ইয়াতে মই শুকান পিঠাগুৰি ব্যৱহাৰ কৰিছো। আপোনালোকে কেঁচা পিঠাগুৰি ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই পিঠাগুৰিখিনিৰ পৰা এনেদৰে মিডিয়াম সাইজত লাডু বনাই ল'ম। আটাইখিনি লাডু বনাই লোৱা হৈ গ'ল। এতিয়া হাতত অকণমান মই ঘি সানি ল'ম যাতে মোৰ হাতত লাগি নধৰে। এতিয়া এটা লাডু এনেদৰে লৈ ল'ম আৰু লাডুটো এনেদৰে মই দেখুওৱা নিচিনাকৈ আপোনালোকে প্ৰথমতে গোল কৰি ল'ব আৰু হাতেৰে এনেদৰে বহলাই ল'ব। ভালদৰে বহলাই ল'ব। অকণমান বহুত বেছি পাতল বা বহুত বেছি ডাঠো কৰিব নালাগে। মই আপোনালোকক দেখুৱাই দিছো। ইমানটো ধৰণত ৰাখিলে হৈ যাব। মিডিয়াম সাইজতে ৰাখি ল'ব। বহুত বেছি ডাঠ কৰিব নালাগে আৰু বহুত বেছি পাতলো কৰিব নালাগে। পাতল কৰিলে পিঠাখন ফাটি যাব আৰু এতিয়া মই নাৰিকলৰ পুৰখিনি দি দিছো আৰু দি এনেদৰে মই পিঠাখন বন্ধ কৰি দিছো। আমাৰ এখন পিঠা হৈ গ'ল। মই দেখুৱাৰ নিচিনাকৈ আপোনালোকেও পিঠাখন এনেদৰে ভালদৰে বন্ধ কৰি ল'ব। নহ'লে ইয়াৰ পৰা পুৰখিনি ওলাই যাব পাৰে। আকৌ অকণমান হাতত মই ঘি সানি এটা লাডু লৈ প্ৰথমতে গোল কৰিম। গোল কৰি আগৰ দেখুৱাৰ নিচিনাকৈ আকৌ হাতেৰে মই এনেদৰে পিঠাখন প্ৰথমতে বহল কৰি ল'ম। আপোনালোকক মই ভালদৰে দেখুৱাই দিছো। বহুত বেছি পাতল নকৰিব। পাতল কৰিলে ফাটি যাব পাৰে। হৈ গ'ল। এতিয়া ইয়াৰ মাজত মই নাৰিকলৰ পুৰখিনি দি দিছো। পুৰখিনি দিয়া হোৱাৰ পিছত মই খুব ধুনীয়াকৈ এই পিঠাখন বন্ধ কৰি লৈছো। দুয়োফালৰ পৰা পিঠাখন বন্ধ কৰি লোৱা হৈ গ'ল। এতিয়া এনেদৰে আপোনালোকে ৰাখিব পাৰে। নহ'লে আপোনালোকে ইয়াতে এটা ডিজাইনো দিব পাৰে। মই দেখুওৱা নিচিনাকৈ এনেদৰে আপোনালোকে পিঠাখন কৰি ল'ব পাৰে। মই আপোনালোকক দেখুৱাই দিছো। খুবেই সহজ। এবাৰ আপোনালোকেও চেষ্টা কৰিব পাৰে। দেখুৱাই দিছো। দেখিব খুব ধুনীয়া হৈ গৈছে। যদি আপোনালোকে পিঠাকেইটা বনাবলৈ অসুবিধা পায় তেনেহলে এনেদৰেও আপোনালোকে অকণমান বেলি লৈ যেনেদৰে আমি পুৰি বেলো ঠিক তেনেদৰে কৰিও আপোনালোকে পিঠাকেইটা বনাব পাৰে। অকণমান পিঠাগুৰি এনেদৰে মই দেখুওৱা নিচিনাকৈ কৰি ল'ব।
একে নিচিনাকৈ বহুত বেছি ডাঠ বা পাতলীয়া কৰিব নালাগে, মিডিয়াম সাইজত ৰাখিলে হৈ যাব। চাওক এখন হৈ গ'ল আৰু এতিয়া ইয়াৰ ভিতৰত মই নাৰিকলৰ পুৰখিনি দি এনেদৰে পিঠাখন মই প্ৰথমতে বন্ধ কৰি আকৌ আগৰ ডিজাইনটো মই ইয়াতে দি ল'ম। ডিজাইনটো খুবেই সহজ, আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। চাওক দুয়োটা মোৰ এনেদৰে দিলেই হৈ যায়। আপোনালোকে ডিজাইনটো দিয়াত অসুবিধা পায় তেনেহ'লে চিম্পুলকৈ ৰাখিলে হৈ যাব। এইখন পিঠাও মোৰ ডিজাইন কৰি লোৱা হৈ গ'ল। চাওক দেখিবলৈ খুবেই সুন্দৰ হৈছে। আটাইখিনি পিঠা মই হাতেৰেই বনাই ল'ম। হাতেৰে যিহেতু মই সহজ পাওঁ সেইকাৰণে মই হাতেৰে আটাইখিনি পিঠা বনাই ল'ম। যদি আপোনালোকে হাতেৰে অসুবিধা পায় তেনেহ'লে অকণমান পিঠাগুড়ি লেটিয়াই লৈ পুৰি বেলাৰ নিচিনাকৈ বেলিও পিঠাখিনি বনাই ল'ব পাৰে। আটাইখিনি পিঠা মই এনেদৰে ৰেডি কৰি ল'ম। চাওক গোটেইখিনি পিঠা ৰেডি কৰি লোৱা হৈ গ'ল। এটা চচপেনত মই পানী আগতীয়াকৈ গৰম হ'বলৈ ৰাখি দিছিলোঁ। যেতিয়া পানীখিনি উতলিবলৈ ধৰিব তেতিয়া এনেদৰে এটা ফুটা থকা খৰাহী লৈ ল'ব। তাতে অকণমান তেল নাইবা ঘি সানি ল'ব যাতে পিঠাকেইটা লাগি নধৰে। ইয়াতে মই অকণমান ঘি সানি লৈছোঁ আৰু পিঠা এতিয়া ইয়াতে মই দি দিম। আপোনালোকে অকণমান পাতলীয়াকৈ পিঠাকেইটা মই দেখুওৱা নিচিনাকৈ দিব, নহ'লে লাগি ধৰিব পাৰে। আৰু অকণমান তেল বা ৰিফাইন আপোনালোকে ইয়াতে সানি ল'ব। আৰু এতিয়া মই ঢাকনিখন লগাই দিম আৰু ঢাকনিত যিহেতু এটা ফুটা আছে সেইটো মই এনেদৰে এখন কাগজ সোমাই সেইটো বন্ধ কৰি দিম আৰু গেছৰ ফ্লেমটো মই মিডিয়াম ৰাখিম। প্ৰায় 10 মিনিটমানৰ পিছত আমাৰ পিঠাকেইখন সিজি যাব আৰু মই 10 মিনিট পিছত ঢাকনিখন গুচাই আপোনালোকক দেখুৱাই দিছোঁ। চাওক আমাৰ পিঠা সিজি গৈছে আৰু এখন এখনকৈ মই পিঠা এনেদৰে মই নুমাই থ'ম। পিঠাকেইটা নুমাই লোৱাৰ পিছত এখন কাগজেৰে খৰাহীটো মই প্ৰথমতে মুচি ল'ম। মুচি লৈ অকণমান আকৌ ঘি এনেদৰে দি ল'ম। দি লৈ এখন এখনকৈ পিঠা ইয়াতে আকৌ পাতলীয়াকৈ দি ঢাকনিখন লগাই 10 মিনিটৰ বাবে আকৌ মই ৰাখি দিম। 10 মিনিট পিছত আমাৰ পিঠাকেইটা ৰেডি হৈ যাব। আকৌ এই পিঠাকেইটাও মই নুমাই থ'ম। আমাৰ ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পায়। চাওক আমাৰ ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল। এখন আপোনালোকক পিঠা ভাঙি দেখুৱাই দিছোঁ। খুবেই কোমল হৈছে পিঠাকেইটা আৰু খায়ো খুবেই ভাল লাগিছিল। যদি আপোনালোকে এনেদৰে জুতি লোৱা নাই, জুতি লৈ চাব, নিশ্চয় ভাল পাব। আৰু কেনেকুৱা পালে মতামত দিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।